কামৰূপৰ কুলহাটী মিলনপুৰত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ জানিব পৰা মতে ৰজত দাস নামৰ কৃষকগৰাকীৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় লগতে মূল্যৱান নথিপত্ৰ তথা মূল্যৱান সামগ্ৰীসমূহ জুইত ভস্মীভূত হয় অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও ওচৰতে থকা ধানখেৰৰ পুঁজিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ পৰিয়ালৰ লোকৰ ঘটনাস্থলীত হাজু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে জুই মানে আগতে ক'ৰ পৰা জুইটো আহিছে নাজানো মই যেতিয়া মানুহৰ চিঞৰ বাখৰ শুনো মই দৌৰ মাৰি ঘৰত শুই আছিলোঁ ওলাই আহোঁ যে মোৰ হাতত মোবাইলটোও নাহিল ভয়ত চাওঁ চাৰু চাইডে জুয়ে ঘৰটো আগুৰি ধৰিছে মই তাৰমানে ওলাই আহিব পৰা মানে ওচৰৰ আৰু দুটামান ভাইটি আহি মোক টানি লৈ আহিল ঘৰৰ পৰা তেতিয়া গ'লে গোটেই সম্পূৰ্ণ ঘৰটোতে লাগি গৈছে মই তাৰমানে এখন কাগজ পত্ৰ উলিয়াব নোৱাৰিলোঁ আনকি মোৰ মোবাইলটো হাতত নাহিল ঘৰৰ মানে সা সম্পত্তি যিমান আছিল মাটিৰ পঢ়া লগতে যিমান কানি কাপোৰ বাচন বৰ্তন মানে অল এভৰিথিং মানে অকল মানুহজনে মই ওলাই আহিব পাৰিছোঁ তাত বাহিৰে আৰু একো উলিয়াই আনিব নোৱাৰিলোঁ বাকী সম্পূৰ্ণ যা গৈছে বাকী দাদা বৌ বাবুটো পথাৰত আছিল সিহঁতে পথাৰৰ পৰা জুই দেখি দৌৰি আহি আছে তাৰে পিছত আৰু কি হৈছে নাজানো আৰু কাষৰ ঘৰৰ মানে খেৰৰ পুঁজিৰ পৰা আহিছে কেনেকৈ আহিছে সেইটো কথা নাজানো কেৱল সিহঁতৰ খেৰৰ পুঁজিটোত লাগি আছে খেৰৰ পুঁজি পাই পেলাই আমাৰ ঘৰটোত লাগি গৈছে কেনেকৈ লাগিল গম নাপাওঁ মই পথাৰৰ পৰা দৌৰি আহিছোঁ দৌৰি অহাৰ পিছত মই দেখোঁ যে মোৰ ঘৰতে জুই লাগি আছে হঠাৎ মই মানে কান্দি কাটি মই বিভোৰ হৈ যাওঁ মই একো গম নাপাওঁ ক'ৰ পৰা আহিছে কি হৈছে কিন্তু মোৰ ঘৰত সা সম্পত্তি যিখিনি আছিল কমপ্লিট গোটাই শেষ একো উলিয়াব পৰা নাই সম্পূৰ্ণ জুইত জাগ হৈছে কেনেকৈ লাগিছে গম পোৱা নাই আমাৰ মোটামুটি থকা ঘৰ এটাই আৰু ওচৰৰ দুটা ঘৰ কমপ্লিট ভস্মীভূত হয় শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট এনি ভাৰত 24